নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক জনাম ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা কলেজবোৰৰ বিষয়ে, য'ত কি কোৰ্চ আছে বা কি কোৰ্চ আপোনালোকে পঢ়িব পাৰিব সেই বিষয়ে জনাম। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা কলেজ বুলি ক'লে আপোনালোকৰ তিনিচুকীয়াৰ পৰা গোলাঘাটৰ ডিষ্ট্ৰিক্টৰ মাজত থকা কলেজবোৰে পৰে। আপোনালোকৰ 9খন ডিষ্ট্ৰিক্ট আহে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত: তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, মাজুলী, গোলাঘাট, লখিমপুৰ আৰু ধেমাজি। আপোনালোকক মই প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ কলেজবোৰৰ বিষয়ে জনাম, ক'ত কি কোৰ্চ আছে আৰু কেনেকৈ অনলাইন এপ্লাই কৰিব। শৰ্মা পৰ্টেলত আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। ইতিমধ্যে শৰ্মাৰ পৰ্টেলত আপোনালোকৰ প্ৰফাইল ক্ৰিয়েশ্যন ষ্টাৰ্ট হৈ গৈছে। হয়তো সোমবাৰ মানে আপোনালোকৰ যি কলেজ চুজ কৰা আছে সেই হয়তো আৰম্ভ হ'ব, কলেজ চুজ কৰা পদ্ধতি আৰম্ভ হ'ব। গতিকে আপোনালোকে যিসকলে এতিয়াও প্ৰফাইল ক্ৰিয়েশ্যন কৰা নাই, সোনকালে প্ৰফাইল ক্ৰিয়েশ্যন কৰি লওক, তাৰপিছত আপোনালোকৰ কলেজ চুজ কৰিবলৈ আহিব। প্ৰথম আপোনালোকৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ কেইখনমান কলেজৰ নাম কৈ দিছোঁ, সকলো কৈ নাযাওঁ কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। ACE কলেজ, আপোনালোকে তাত TDC ইন কমাৰ্চ কৰিব পাৰিব, অৰ্থাৎ কমাৰ্চ পঢ়িব পাৰিব। কলেজ অফ টিচাৰ এডুকেশ্যন তিনিচুকীয়া অকল BEd। আপোনালোকৰ BA আৰু BCom এইকেইটা চালেই হ'ল, সেইকাৰণে মই চব কলেজ কৈ নাযাওঁ। CT কলেজ BA আৰু BCom পঢ়িব পাৰিব। ডিগবৈ কলেজ BA BSc BCom পঢ়িব পাৰিব। ডিগবৈ BEd কলেজ, তাত BEd। তাৰপাছত আহিলে ডিগবৈ মহিলা মহাবিদ্যালয়, তাত অকল BA আছে, বেচেলৰ অফ আৰ্টছ আছে। ডুমডুমা কলেজ BA BCom BSc তিনিটাই আছে। GS লোহিয়া গাৰ্লছ কলেজ BCom আৰু জনতা মহাবিদ্যালয়, তাত BA আছে। তেনেকৈ লিডু কলেজ BA, মাকুম কলেজ BA, মাৰ্ঘেৰিটা কলেজত BA BSc BCom তিনিওটা ছাবজেক্টে আছে। শদিয়া কলেজত BA BCom, তিনিচুকীয়া কলেজত BA BSc BCom BCA BBA, ইয়াৰ গোটেইকেইটা কোৰ্চে আছে। তিনিচুকীয়া কমাৰ্চ কলেজত BA BCom আছে। তিনিচুকীয়া ল' কলেজত LLB, ওমেন কলেজত BA BCom BBA। তাৰপৰা আহিলে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত আছে চন্দ্ৰকান্ত হাজৰিকা BEd কলেজ, BEdৰ প্ৰয়োজন নাই আপোনালোকৰ। CG পূৰ্বাঞ্চল কলেজ BA BCom আছে, তাত আপোনালোকে BAও পঢ়িব পাৰিব, BComও পঢ়িব পাৰিব। DDR কলেজ BA BCom। তাৰপৰা DSK কলেজ, তাত BA BSc কৰিব পাৰিব। DSK কমাৰ্চ কলেজত BCom কৰিব পাৰিব, অকল কমাৰ্চ আছে তাত। DSK ল' কলেজত LLB কৰিব পাৰিব। ডিব্ৰু কলেজত BA BSc BCom কৰিব পাৰিব। ডক্টৰ ৰোহিণীকান্ত বৰুৱা ল' কলেজত অকল ল' কৰিব পাৰিব। দুলিয়াজান কলেজত BA BSc আছে। দুলিয়াজান গাৰ্লছ কলেজত BA। তাৰপিছত আহিলে আপোনালোকৰ ইন্দ্ৰেশ্বৰ শৰ্মা একাডেমী ডিগ্ৰী কলেজ BA BCom। খঙাং কলেজত আছে BA BCom। লাহোৱাল কলেজত আছে BA BCom। MDKG কলেজত আছে BA। মৰাণ কমাৰ্চ কলেজত আছে BCom। নাহৰকটীয়া কলেজত আছে BA BCom। নামৰূপ কলেজত আছে BA BSc। তাৰপিছত আহিলে আপোনালোকৰ নন্দলাল বুঢ়াগোহাঁই চিটি কলেজ BA আছে। পাৰিজাত একাডেমী, এইখন আপোনালোকৰ BA। তাৰপিছত আহিলে আপোনালোকৰ টেঙাখাটি কলেজ BA। টিংখন কলেজত আছে BA। তাৰপৰা আহিলে শিৱসাগৰ ডিষ্ট্ৰিক্ট, আমগুৰি কলেজত আছে BA। তাৰপিছত আহিলে ডিমৌ কলেজত BA। দিখৌমুখ কলেজত আছে BA। গড়গাঁও কলেজত আছে BA BSc BCom। গেলেকী কলেজত আছে BA। HCDG কলেজ BA। জাজি হেমনাথ শৰ্মা কলেজ BA BCom আছে, তাত আপোনালোকে পঢ়িব পাৰিব। নাজিৰা কলেজত BA আছে। শিৱসাগৰ কলেজত BA BSc। শিৱসাগৰ কলেজ অফ টিচাৰ এডুকেশ্যন অকল BEdৰ কাৰণে। শিৱসাগৰ কমাৰ্চ কলেজত আছে BCom BA BCA। শিৱসাগৰ গাৰ্লছ কলেজত আছে BA BSc। তাৰপৰা আহিলে চৰাইদেউ ডিষ্ট্ৰিক্টত আছে বৰহাট BPB মেমৰিয়েল কলেজ BA। মৰাণ কলেজত BA BSc। মৰাণ মহিলা মহাবিদ্যালয়, তাত BA আছে। সাপেখাতী কলেজ BA। সোণাৰী কলেজত BA BSc। সোণাৰী কমাৰ্চ কলেজত আছে BA BCom। তাৰপৰা আহিলে যোৰহাট ডিষ্ট্ৰিক্ট, অসম সত্য সংগীত মহাবিদ্যালয় বি মিউজিক। বাহনা কলেজত BA BSc। বৰহোলা কলেজত BA। বস্কো ইনষ্টিটিউট MSW। চন্দ্ৰকুমাল বেজবৰুৱা কলেজ BA BCom। চন্দ্ৰকুমাল বেজবৰুৱা কমাৰ্চ কলেজ BCom। চিনেমা কলেজ BA। GCB গাৰ্লছ কলেজ BA BSc। GKB কলেজ BA। জগন্নাথ বৰুৱা কলেজ BA BSc BCom। যোৰহাট কলেজ BA। যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয় BA BSc। যোৰহাট ল' কলেজ LLB। কাকজান কলেজ BA BSc। কাকজান কলেজৰ পৰা মই মোৰ ডিগ্ৰী কমপ্লিট কৰিছিলোঁ BSc। আপোনালোকক জনাই দিছোঁ কথাটো।
কমলা বেজবৰুৱা মেমৰিয়েল কলেজ অফ টিচাৰ এডুকেশ্যন BEd, মৰিনী কলেজ BA BSc BCom, নকাছাৰী কলেজ BA, নন্দনাথ শইকীয়া কলেজ BA BSc, নৰ্থ ইষ্ট ইনষ্টিটিউট অফ মেনেজমেণ্ট ছায়েন্স BBA BEd, যোৰহাট PGT কলেজ BEd, সৰ্বোদয় কলেজ BEd, মাজুলী ডিষ্ট্ৰিক্টত জেঙেৰামুখ কলেজ আছে BA, মাজুলী কলেজ BA BSc, পীতাম্বৰদেৱ গোস্বামী কলেজ BA, পূব মাজুলী কলেজ BA, ৰঙাচাহী কলেজত আছে BA BSc, উজনি মাজুলী খেৰকটীয়া কলেজত আছে BA। তাৰপিছত এনে গোলাঘাট ডিষ্ট্ৰিক্ট বৰপথাৰ কলেজত BA, CNB কলেজত BSc, DKT কলেজত BA BCom BSc, DR কলেজত BA BSc, ডন বস্কো কলেজত BA BCom, ফৰকাটিং কলেজত BA, গোলাঘাট কমাৰ্চ কলেজত BA BCom MCom। কিছুমান কলেজত আপোনালোকৰ মাষ্টাৰ ডিগ্ৰীও আছে কিছু কোৰ্চত, আপোনালোকে সেইখিনি চাব পাৰে। গতিকে আপোনালোকে যেতিয়া 4 বছৰ পাঠ্যক্ৰম সমাপ্ত কৰিব BA BSc পঢ়ি, তেতিয়া আপোনালোকে যিটো মাষ্টাৰ ডিগ্ৰী কৰিব বিচাৰে তাত মাষ্টাৰ ডিগ্ৰী কৰিব পাৰিব। কিছুমান কলেজত আপোনালোকৰ মাষ্টাৰ ডিগ্ৰীও আছে, যেনেকৈ DR কলেজত দেখিছে PG ইন লাইফ চায়েন্স, অৰ্থাৎ মাষ্টাৰ ডিগ্ৰী আছে তাত। তেনেকৈ কিছুমান কলেজত মাষ্টাৰ ডিগ্ৰীও আছে, আপোনালোকে পঢ়িব পাৰিব। তাৰপিছত গোলাঘাট ল কলেজত LLB, গোলাঘাট পূৰ্বাঞ্চলিক কলেজ BA। তাৰপৰা আহিলে আপোনালোকৰ জয়া গগৈ কলেজ, চববোৰ পঢ়ি দিয়া নাই, আপোনালোকে চাই ল'ব। কমাৰবান্ধা কলেজত BA, কমাৰগাঁও কলেজত BA, সৰুপথাৰ কলেজত BA BCom, লখিমপুৰ ডিষ্ট্ৰিক্ট বিহপুৰীয়া কলেজত আছে BA BCom, বিহপুৰীয়া PGT কলেজত BA, ব্ৰহ্মপুত্ৰ ডিগ্ৰী কলেজত BA, ঢকুৱাখানা কলেজত BA BSc আছে। এইবিলাক চাই ল'ব, আপোনালোকে সকলো পঢ়ি নিদিওঁ। লখিমপুৰ কমাৰ্চ কলেজত BA BCom, লখিমপুৰ গাৰ্লছ কলেজ BA BSc, লখিমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয় BA, লালুক কলেজত BA, মাধৱদেৱ কলেজ BA BSc, মিৰজৰী কলেজ BA। আচলতে মাধৱদেৱ কলেজখন এতিয়া মাধৱদেৱ কলেজ হৈ থকা নাই, মাধৱদেৱ ইউনিভাৰ্চিটি হ'ল, যিখন নাৰায়ণপুৰত আছে। এতিয়া আপোনালোকে তাত এখন কলেজ নহয়, এতিয়া ইউনিভাৰ্চিটিলৈ পৰিৱৰ্তন কৰা হ'ল যোৱা বছৰৰ পৰা। এখন ইউনিভাৰ্চিটি হিচাপে যোৱা বছৰ নে তাৰ বছৰৰ পৰা ইউনিভাৰ্চিটি হিচাপে এতিয়াৰ পৰা আপোনালোকে মাধৱদেৱ ইউনিভাৰ্চিটি হিচাপে পাব। তাত মাষ্টাৰ ডিগ্ৰীও আপোনালোকে কৰিব পাৰিব। নৰ্থ লখিমপুৰ কলেজ BA BSc, নৰ্থ লখিমপুৰ ল কলেজ, নাওবৈচা কলেজ BA, পূব ডিক্ৰং কলেজ BA, শংকৰদেৱ মহাবিদ্যালয় BA, সুবনচৰি কলেজ BA BCom। তাৰপৰা আহিলে ধেমাজি ডিষ্ট্ৰিক্ট বৰডুমবাই NCD ডিগ্ৰী কলেজ BA, বৰদলনি চেণ্ট্ৰেল কলেজ BA, ধেমাজি কলেজ BA BSc, ধেমাজি কমাৰ্চ কলেজ BA BCom, ধেমাজি গাৰ্লছ কলেজ BA, ধেমাজি ল কলেজ LLB, ধেমাজি PGT কলেজ BA, গোগামুখ কলেজ BA BSc, জীয়াঢল কলেজ BA, জোনাই গাৰ্লছ কলেজ BA, জোনাই ছায়েন্স কলেজ BA BSc, কোলাজন কলেজ BA, মৰিঢল কলেজ BA BSc, পশ্চিম ধেমাজি কলেজ BA, পশ্চিম জোনাই কলেজ BA, চিলাপথাৰ কলেজ BA, চিলাপথাৰ টাউন কলেজ BA, চিলাপথাৰ ছায়েন্স কলেজ BSc, চিমেণ্ট চাপৰি কলেজ BA, চিচি বৰগাঁও কলেজ BA। তাৰপৰা আদাৰ্ছ কেইখনমান আছে। এখন হৈছে মাৰিয়াম আজমল ওমেন্স কলেজ ছায়েন্স এণ্ড টেকন'লজি BA BSc, এছিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড টেকন'লজি MA ইন মাছ কম, আছাম ইনষ্টিটিউট অফ মাছ কমিউনিকেশ্যন অফ এণ্ড মিডিয়া ৰিচাৰ্চ PG মাছ কমিউনিকেশ্যন, ডিমৰীয়া কলেজ MSc ইন ইকো ৰেষ্টুৰেশ্যন, NEF কলেজ অফ মেনেজমেণ্ট টেকন'লজি BBA MBA BSW MSW পঢ়িব পাৰিব। আৰু নৰ্থ ইষ্টাৰ্ণ ৰিজনেল ইনষ্টিটিউট অফ মেনেজমেণ্ট নেৰিম, য'ত আপোনালোকে BBA BCA BCom MBA LLB MBA MCA MSW LLM MA ইন এপ্লাইড চাইক'লজি পঢ়িব পাৰিব। এইকেইখনে আছিলে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা টোটেল কলেজ। 175খন কলেজ আছে। গতিকে আপোনালোকে এই কলেজবিলাকত আপোনালোকৰ যি ডিগ্ৰী কোৰ্চ আছে 4 বছৰীয়া সেই কলেজ পঢ়িব পাৰিব। আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছতো এই বছৰৰ পৰা আপোনালোকৰ ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী একেলগে কৰিব পাৰিব। ইতিমধ্যে ভিডিঅ' দিছোঁ, আপোনালোকে সেই বিষয়ে যদি জানিব বিচাৰে ডেছক্ৰিপশ্যনত লিংক দি দিম, চাব পাৰিব। যি আপোনালোকৰ 4 বছৰীয়া পাঠ্যক্ৰম সেয়া আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছতে পঢ়িব পাৰে, লগতে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰীও একেলগে কমপ্লিট কৰিব পাৰিব। অৰ্থাৎ আপোনালোকে ভাগ ভাগকৈ পঢ়িব নালাগে। টোটেল 5 বছৰ পঢ়িলে আপোনালোকৰ ডিগ্ৰীও পাব, মাষ্টাৰ ডিগ্ৰীও পাব। তাৰ কাৰণে কোনো ধৰণৰ এণ্ট্ৰেঞ্চ দিব নালাগে। আপোনালোকে ডাইৰেক্ট আপোনালোকৰ HSৰ যি মাৰ্কছ আছে তাৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ এডমিশ্যন দিয়া হ'ব। এইখিনি আছিলে কথাখিনি।
যদি ভিডিঅ' চাই উপকৃত হ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।